নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সংখ্যাতত্বৰ এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে সংখ্যাতত্বও জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা ছায়েন্স। জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহৰ কথা কোৱা হৈছে, ঠিক তেনেকৈ সংখ্যাতত্বত 9টা সংখ্যাৰ কথা কোৱা হৈছে আৰু প্ৰত্যেকটো সংখ্যাৰ লগতে গ্ৰহ জড়িত হৈ আছে বুলি সংখ্যাতত্বত কোৱা হৈছে। জ্যোতিষশাস্ত্ৰত যিদৰে আমাৰ বাৰ্থ চাৰ্ট অৰ্থাৎ আমাৰ কুণ্ডলী বিশ্লেষণ কৰা হয়, ঠিক তেনেকৈ সংখ্যাতত্বত আমাৰ ইংৰাজী জন্ম তাৰিখটো বিশ্লেষণ কৰা হয়, যাৰ জৰিয়তে আমি গম পাব পাৰোঁ যে এজন ব্যক্তিৰ কোৱালিটি কেনেকুৱা, পাৰ্চনেলিটি কেনেকুৱা, তেওঁৰ ওচৰত কি স্কিল আছে, তেওঁৰ জীৱনত কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে, তেওঁৰ কোনটো ৰাস্তাত গ'লে, কোনটো প্ৰফেশ্যন তেওঁ চইচ কৰিলে তেওঁলোকৰ জীৱনলৈ উন্নতি আহিব, কোন বিষয়ক লৈ তেওঁৰ সম্পূৰ্ণ স্কিল আছে। জ্যোতিষশাস্ত্ৰত যিদৰে জন্ম কুষ্ঠিৰ নিচিনাকৈ সংখ্যাতত্বত লচু গ্ৰিড নিৰ্মাণ কৰা হয়। এই লচু গ্ৰিডত গোটেইকেইটা সংখ্যা থকাটো অত্যন্ত ভাল বুলি কোৱা হৈছে, কিন্তু কোনো কাৰণতে কোনো ব্যক্তিৰে গোটেইকেইটা সংখ্যা জন্ম তাৰিখত থকাটো সম্ভৱ নহয়। প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এটা সংখ্যা মিচিং হৈ থাকে, আৰু যেতিয়া কোনোবা এটা সংখ্যা মিচিং হয়, সেই সংখ্যাটোৰ লগত থকা জড়িত গ্ৰহৰ যিখিনি কোৱালিটি, সেইখিনি কোৱালিটি আমাৰ শৰীৰত অভাৱ হয়। অৰ্থাৎ যিটো সংখ্যা আমাৰ জন্ম তাৰিখত নাই, লচুৰ গ্ৰিডত নাই, সেই মিচিং নাম্বাৰটোৱে আমাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰে। আজি মই আপোনালোকক সংখ্যাতত্বৰ মিচিং নাম্বাৰ ৰেমিডিজৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। আমি প্ৰথমে আলোচনা কৰিম নাম্বাৰ 4, অৰ্থাৎ যদি আপোনাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাই। ইয়াত মই ইংৰাজী জন্ম তাৰিখৰ কথা কৈছোঁ। অৰিজিনেল ইংৰাজী জন্ম তাৰিখত যদি আপোনাৰ 4 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই। মূলাংক হৈছে আমাৰ জন্ম তাৰিখৰ যিটো সংখ্যা, ধৰি লওক আপুনি 5 তাৰিখে জন্ম হৈছে, সেয়া হৈছে আপোনাৰ 5 হৈছে আপোনাৰ মূলাংক। যদি আপুনি 23 তাৰিখে জন্ম হৈছে, তেন্তে এই দুইটা সংখ্যা যোগ কৰি যিটো সংখ্যা আমি পাম, অৰ্থাৎ 2 3 যোগ কৰিলে আমি 5 সংখ্যাটো পাম, তেতিয়াও আপোনাৰ মূলাংক 5। আৰু ভাগ্যাংক হৈছে আপোনাৰ জন্ম তাৰিখত যিকেইটা সংখ্যা আছে, গোটেইকেইটা সংখ্যা যোগ কৰি যিটো আমি সংখ্যা পাম, তাক যদি আমি ছিংগুল ডিজিট কৰিলোঁ, অৰ্থাৎ দুইটা সংখ্যা যোগ কৰি যদি ছিংগুল ডিজিট কৰিলোঁ, সেয়া হৈছে আমাৰ ভাগ্যাংক। যদি আপোনাৰ জন্ম তাৰিখত ভাগ্যাংক হিচাপেও 4 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, বা জন্ম তাৰিখত আপোনাৰ 4 সংখ্যাটো নাই, তেন্তে কিন্তু আপোনাৰ টেকনিকেল স্কিল কম থাকিব। সকলো কামতে আপুনি কনফিউজনৰ চিকাৰ হ'ব পাৰে, বা যিকোনো কাম ফ'কাছ দি পেলাই কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে। তাৰোপৰি আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি আনষ্টেবিলিটিৰ সন্মুখীন হ'ব পাৰে। যিকোনো ডাঙৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপুনি কনফিউজ হ'ব পাৰে, ডাঙৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে। টাইম মতে যদি আপুনি কিবা এটা কাম সম্পূৰ্ণ কৰিব খোজে, সেই কামটো কেতিয়াও টাইম মতে সম্পন্ন হৈ নুঠিব। আপুনি ৰিস্ক ল'বলৈ, যিকোনো কামত ৰিস্ক ল'বলৈ ভয় কৰিব। ধন টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা হ'ব। তাৰ লগতে পেটৰ লগত জড়িত ৰোগে আপোনাক আমনি কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰতো আপুনি আপছ এণ্ড ডাউনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে যদি আপোনাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাথাকে, তেন্তে আপোনালোকৰ এইখিনি সমস্যা হ'ব পাৰে। এতিয়া কথা হ'ল যে এই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে, অৰ্থাৎ যদি আমাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেন্তে আমি কি উপায় কৰা উচিত? প্ৰথম উপায়টো হ'ল, যদি আপোনাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাই, তেন্তে 4 সংখ্যাটোক কোৱা হৈছে ৰাহুৰ সংখ্যা। ৰাহুৱে আমাক যিকোনো ক্ষেত্ৰত ফ'কাছ কৰাত সহায় কৰে। জীৱনত হঠাৎ নেম আৰু ফেম লাভ কৰাত সহায় কৰে। জীৱনত যি মেনিফেষ্ট কৰোঁ, সেই ইচ্ছা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাহুৱে সহায় কৰে। যদি আমাৰ 4 সংখ্যাটো নাথাকে, তেন্তে প্ৰথম উপায়টো হ'ল যে আমি আমাৰ ঘৰত দক্ষিণ পূব দিশত গ্ৰীণ প্লাণ্ট ৰাখিব লাগে, অৰ্থাৎ সেউজীয়া গছৰ পুলি এটা টাবত আমি আমাৰ ঘৰত দক্ষিণ পূব দিশত ৰাখিব লাগে। ঘৰৰ যিটো চাৰিওপাশ আছে, এই চাৰিওপাশটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। আমি আমাৰ লগত সদায় কেইটামান জব ধান, অৰ্থাৎ যাক বাৰ্লে বুলি কোৱা হয়, ব্ৰাউন কাপোৰত বান্ধি নিজৰ লগত ৰাখিব লাগে। মাছ মাংস বা আমিষ খাদ্যৰ পৰা বা ৰাগিয়াল দ্ৰব্য খোৱাৰ পৰা আমি আঁতৰত থাকিবলৈ চেষ্টা কৰিব লাগে, নহ'লে কিন্তু এডিকশ্যনৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। প্ৰত্যেক শনিবাৰে নাৰিকলৰ দান কৰিব লাগে। ডিঙিত তুলসীৰ মালা বা চন্দনৰ মালা বা 5মুখী ৰুদ্ৰাক্ষ মালা ধাৰণ কৰিব লাগে। ডেইলি গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। সদায় মা দুৰ্গা বা মা সৰস্বতী পূজা কৰিব লাগে। ব্লেক টৰ্মেলিনৰ ব্ৰেচলেট ধাৰণ কৰিব লাগে। সদায় মাছ আৰু কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। যদিহে আমাৰ জীৱনত 4 সংখ্যা নাথাকে, অৰ্থাৎ আমাৰ জন্ম তাৰিখত 4 সংখ্যাটো মিচিং হৈ থাকে, তেন্তে আমি এইখিনি উপায় কৰিব লাগে।
বন্ধুসকল মই যিখিনি উপায় ক'লোঁ তাৰ ভিতৰত আপোনালোকে 2টা বা 3টা উপায় আপোনালোকে প্ৰত্যেক দিনা যদি ফলো কৰিবলৈ লয় তেন্তে এই 4 সংখ্যাৰ যিটো এনাৰ্জি অৰ্থাৎ ৰাহুৰ যি পজিটিভ এনাৰ্জি আপোনাৰ লাভ হ'ব যদি আপুনি ডিসিশন লোৱাৰ ক্ষেত্ৰত সমস্যা হয় কনফিউজনৰ প্ৰবলেম হয় ফোকাস কৰাৰ সমস্যা হয় যিকোনো কামৰ ৰিস্ক ল'বলৈ আপোনাৰ ভয় লাগে তেন্তে আপোনালোকে মই যিকেইটা উপায়ৰ কথা ক'লোঁ তাৰ ভিতৰত আপোনালোকে যিকোনো 2টা বা 3টা আপোনালোকে উপায় কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদিহে আমাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাথাকে তেন্তে আমি কি উপায় কৰা উচিত কি উপায়ৰ মাধ্যমেৰে আমি সেই 4 সংখ্যাৰ যি মালিক গ্ৰহ অৰ্থাৎ ৰাহুৰ পজিটিভ এনাৰ্জি আমি লাভ কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ